বিশাল জেলত চুমি পলাতক বিয়া খাবলৈ যোৱা অচি বিপদ মুখ্যমন্ত্ৰীয়ে কৈছে পলাব ক'ত এখোৱা নাই বিশাল চুমিৰ আখ্যান ছদিন লকআপত থাকি আজি জেললৈ গ'ল ভায়েক বিশাল এফালে বায়েক চুমি এতিয়াও পলাই আছে চুমিক বিচাৰি হাবাথুৰি খাইছে অসম আৰক্ষী শেহতীয়াভাৱে চুমিয়ে মেঘালয়ত আত্মগোপন কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে শীঘ্ৰে মেঘালয়ত অভিযান আৰম্ভ কৰিব অসম আৰক্ষীয়ে তাৰ মাজতে গোলাঘাটৰ সদৰ থানাৰ অচি জিতুমণি ডেকাক নিলম্বন নিজৰ এক্স হেণ্ডেলত ডিজিপি জিপি সিঙে অচি জিতুমণি ডেকাৰ সম্পৰ্কত সদৰি কৰে এইদৰে অন্যহাতে চুমিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে পলাই ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে হাতত দুটামান টকা আছে দুদিন পাছত টকাকেইটা খৰচ হ'ব আৰু তাৰ পাছত নিজে নিজে আহি আত্মসমৰ্পণ কৰিব কালপিত এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আজি ঢিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিতো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেচনেল কম্পিটেন্সি আছে যে কোনো মানুহ নাযায় কোনোবা গৈছে 10 লাখ টকালৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকাকেইটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে অন্যহাতে মহাপ্ৰবঞ্চ বেচাল ফুকনৰ গোচৰ চিআইডিলৈ হস্তান্তৰ কৰিছে নিজৰ এক্স হেণ্ডেলত ডিজিপি জিপি সিঙে সদৰি কৰে এই কথা ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24 বিশাল জেলত চুমি পলাতক বিয়া খাবলৈ যোৱা অচি বিপদ মুখ্যমন্ত্ৰীয়ে কৈছে পলাব ক'ত এখোৱা নাই বিশাল চুমিৰ আখ্যান ছদিন লকআপত থাকি আজি জেললৈ গ'ল ভায়েক বিশাল এফালে বায়েক চুমি এতিয়াও পলাই আছে চুমিক বিচাৰি হাবাথুৰি খাইছে অসম আৰক্ষী শেহতীয়াভাৱে চুমিয়ে মেঘালয়ত আত্মগোপন কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে শীঘ্ৰে মেঘালয়ত অভিযান আৰম্ভ কৰিব অসম আৰক্ষীয়ে তাৰ মাজতে গোলাঘাটৰ সদৰ থানাৰ অচি জিতুমণি ডেকাক নিলম্বন নিজৰ এক্স হেণ্ডেলত ডিজিপি জিপি সিঙে অচি জিতুমণি ডেকাৰ সম্পৰ্কত সদৰি কৰে এইদৰে অন্যহাতে চুমিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে পলাই ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে হাতত দুটামান টকা আছে দুদিন পাছত টকাকেইটা খৰচ হ'ব আৰু তাৰ পাছত নিজে নিজে আহি আত্মসমৰ্পণ কৰিব কালপিত এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আজি ঢিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিতো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেচনেল কম্পিটেন্সি আছে যে কোনো মানুহ নাযায় কোনোবা গৈছে 10 লাখ টকালৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকাকেইটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে অন্যহাতে মহাপ্ৰবঞ্চ বেচাল ফুকনৰ গোচৰ চিআইডিলৈ হস্তান্তৰ কৰিছে নিজৰ এক্স হেণ্ডেলত ডিজিপি জিপি সিঙে সদৰি কৰে এই কথা ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24